আজি আমি সদৌ অসম চাওতাল মাঝি মণ্ডল আৰু সদৌ অসম চাওতাল উন্নয়ন সন্থাৰ উদ্যোগত যুটীয়াভাৱে আমি চাওতাল জনগোষ্ঠীসকলৰ প্ৰাপ্য অধিকাৰ সাংবিধানিক অধিকাৰ যি জনজাতিকৰণ মৰ্যাদাৰ পৰা আমি আৰম্ভ কৰি চৰাইদেউ জিলাৰ যুটীয়া উদ্যোগত আমি চাওতাল জনগোষ্ঠীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আৰু বিভিন্ন ধৰণৰ আমি দাবী প্ৰদান কৰিছোঁ। চাওতাল জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা দিব লাগে আৰু চাওতাল জনগোষ্ঠী ভাৰত স্বাধীন হোৱাৰ পাছতো ৭৮ বছৰ হোৱাৰ পাছতো চাওতাল জনগোষ্ঠীসকলক অসমৰ চাওতাল জনগোষ্ঠীসকল পৰাধীন নাগৰিক হিচাপে আছে। আমি সেইকাৰণে দাবী জনাইছোঁ অসম চৰকাৰক অতি শীঘ্ৰে চাওতাল জনগোষ্ঠীসকলক জনজাতিকৰণ মৰ্যাদা দিব লাগিব। চাওতাল জনগোষ্ঠীসকলক মাতৃ পট্টা দিব লাগিব। চাওতাল জনগোষ্ঠীৰ বসন্ত উৎসৱৰ বাহা পৰৱৰ মানে যি উৎসৱৰ যি আমাৰ স্বীকৃতি দিব লাগিব অসম চৰকাৰে। আৰু চাওতাল জনগোষ্ঠীসকল নিপীড়িত জনগোষ্ঠী বিভিন্ন ধৰণৰ প্ৰতাৰণা কৰিছে, শোষণ কৰিছে, দমন কৰিছে। আমি সেইবোৰ মানা নাই। আমাক লাগিব জনজাতিকৰণ মৰ্যাদা। অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, কাৰণ চাওতাল জনগোষ্ঠী অসমৰ খিলঞ্জীয়া চাওতাল আৰু পুৰণি চাওতাল, এই চাওতাল জনগোষ্ঠীসকলক বিভিন্ন ৰাজনীতি দলে ষড়যন্ত্ৰ কৰি আজি ভোটৰ বেংক হিচাপে সৃষ্টি কৰি থৈছে। আমি এই কথা কোনো কাৰণতে আমি নামানো। অসম চৰকাৰক আহ্বান কৰিছোঁ অতি শীঘ্ৰে চাওতাল জনগোষ্ঠীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব। আজি যিহেতু চাওতাল জনগোষ্ঠীসকলক বিভিন্ন ধৰণৰ মানে শিক্ষা বিভাগ হওক বা সংস্কৃতি বিভাগতে হওক বা চাওতাল জনগোষ্ঠীসকলৰ বিভিন্ন দিশত পিছ পৰি আছে। সেইকাৰণে চাওতাল জনগোষ্ঠীসকলক অতি শীঘ্ৰে চাওতাল জনগোষ্ঠীসকল জনজাতি মৰ্যাদা দিব লাগিব। আৰু চাওতাল জনগোষ্ঠীসকলৰ সাংবিধানিক অধিকাৰ যি আছে, চাওতাল জনগোষ্ঠীসকলে ৩৪২ নং অনুচ্ছেদ অনুসৰি চাওতাল জনগোষ্ঠীসকলৰ যি ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়া চাওতাল জনগোষ্ঠীসকলৰ সম্পূৰ্ণভাৱে আছে। তেওঁলোকৰ ভাষা সাহিত্যৰ পৰা সংস্কৃতি, জাতীয় পৰৱ উৎসৱৰ পৰা সকলোখিনি চাওতাল জনগোষ্ঠীৰ যি বৈশিষ্ট্যতা আছে আৰু সেই বৈশিষ্ট্যতা সংবিধানে বিচাৰিছে আৰু সংবিধানৰ মতে চাওতাল জনগোষ্ঠীসকলৰ বৈশিষ্ট্যতা আছে। আৰু অতি শীঘ্ৰে অসম চৰকাৰে চাওতাল জনগোষ্ঠীসকলক জনজাতিকৰণ মৰ্যাদা দিব লাগে বুলি অসম চৰকাৰক আমি আহ্বান কৰিছোঁ।